কিন্তু কেতিয়াও অসমৰ পৰা খেদিব নোৱাৰে, কাৰণ এইটো এটা ৰাজনীতিক ইছ্যু। মিয়াৰ নাম লৈ ৰাজনীতি কৰি আছে কিছুমানে। মিয়া অসমীয়া সকলোৱে অসমত আছে আৰু থাকিব, আদিৰে পৰা আছে আৰু অনন্তকাললৈ থাকিব। আজিলৈকে কোনেও যে মিয়াক অসমৰ পৰা খেদিব পৰা নাই বা ভাৰতৰ পৰা খেদিব পৰা নাই। যদি সিহঁত সঁচাকৈ বিদেশী, তেনেহ'লে সিহঁতক কিয় অসমত থাকিবলৈ দিয়া হ'ল, ভাৰতত থাকিবলৈ দিয়া হ'ল? এইসকলক এনেকৈ এঠাইৰ পৰা আন ঠাইত খেদাৰ পৰিৱৰ্তে ডাইৰেক্ট নিজৰ দেশৰ পৰা বাহিৰলৈ পঠাই দিয়াৰ ব্যৱস্থা কৰি দিয়ক না। এইটো সাহস নাই। মিছামিছি ৰাজনীতি কৰাৰ উদ্দেশ্য লৈ অসমীয়া মিয়া আৰু হিন্দু মুছলিম এইবিলাক কৰি আছে। সদৌ শেষত দেখিবা কাৰো একো লাভ নাই, অকল লাভেই মন্ত্ৰীবৰ্গৰ, অকল লাভ এই কিছুমান আগবাগ লোৱা নেতাবিলাকৰহে লাভ। সাধাৰণ জনতাৰ মাজত অসহায় আৰু অশান্তি, তাৰ বাহিৰে আৰু একো নাই।